বছর ধরে আন্দোলন কৰি আছে মুকলিয়া খাবৰ তলত 1,22,000 অঙ্গনবাদী কর্মী হয় তেওঁলোকৰ কাৰণে কোনো ধৰণৰ বাজেটৰ কথা উত্থাপন নকৰিলে দাবি পূরণ করা নহয়ছে অসমৰ বিত্তমন্ত্ৰী অজিত ডাঙৰীয়াকে 1,40,000 কোটি টকা যে বাজেট উত্থাপন কৰিছে এই বাজেটত আমি দেখা পাইছো যে হিতাধিকাৰীৰ সেই বাজেট প্ৰকৃততে অসমৰ শ্ৰমজীৱী যিবিলাক মানুহে কাম কৰে তেওঁলোকৰ কাৰণে কোনো ধৰণৰ আনুমানিক তেওঁলোকৰ পৰা কোনো ধৰণৰ বাজেট উত্থাপন কৰা নাই অসমত 2,70,000 মহিলা আঁচনিভুক্ত কৰ্মচাৰী আছে অংগনবাদীসকল আছে তেওঁলোকৰ অসম ভাৰতবৰ্ষৰ 36